মৰ্ণিং গাইজ, আজি আমাৰ ঘৰত ধান কাটিব মানুহ লগাইছে। তো আজি ঘৰত মোক খানা পিনা বনাব লাগিব। তো অকলে আছোঁ ঘৰত। তো কি কৰিম এতিয়া, খানাটো বনাবই লাগিব, নহ'লে ধান দাৱনি যিমান লগাইছে সিহঁতি ভোকত হৈ যাব। এতিয়া 11টামান বাজিলেই। তো মই কামখিনি সামৰি এতিয়া খানা চানা বনাবৰ কাৰণে লাগিছোঁ। তো ভাবিছোঁ এটা সেইটোকে ব্লগ বনাই দিম। একো এনেও কালি মোৰ এবচেণ্ট হৈ গ'ল, কালি ব্লগটো দিব নোৱাৰিলোঁ। ঠিক আছে, তো মই দেখাইছোঁ। এতিয়া মই কিচেনত যাম। ঠিক আছে, তো কিচেনত আহি গ'লোঁ। তো চব বস্তু এতিয়া ভাত ইয়াত বহাই থৈছোঁ। এইটো ভাত বনি আছে, চব্জি অলৰেডি বনায়ে দিলোঁ। দেখাইছোঁ কি কি বনাইছোঁ। এইটো চব্জি কোমোৰা বনালোঁ। এতিয়া শুকান মাছ বনাম। ঠিক আছে, তো শুকান মাছ আমি মা আৰু দেউতা পূৰা এবাৰ ধৰি ঘৰতে শুকাই থৈছে। এইটো পূৰা 1 কাৰ্টন আছে, 1 ডিবা ভৰাই থৈছে। শুকান মাছটো তেহেঁতক লৈ দিব লাগিব। দেখাইছোঁ এইটো মিছেছৰ বাৰীটো আজি মোৰ পৰি গ'ল। ই সদায় বনাই, আজি ধান দাবলৈ গুচি গ'ল। তো আজি মোকে বনাব লাগিব। আৰু ঘৰত তো কোনো নাই, মাও গুচি গ'ল। তো খানা সিহঁতক কোনে বনাই দিব। তো সেইটো কাৰণে ময়ে বনাইছোঁ। তো এইটোৱে আছিলে আজি সৰু এটা ব্লগ। তো বাই বাই, আকৌ কালি লগ পাম নেক্সট ভিডিঅ'ত। তো আপোনালোকে ছাপোৰ্ট কৰিলে মই এনেকুৱা সদায় সৰু এটা ব্লগ বনাই থাকিবলৈ চেষ্টা কৰিম। ঠিক আছে।